বন্ধুসকল, আজি আপোনালোক মই দেখুৱাই আছোঁ এটা তামোলৰ বাগিচা। এই তামোলৰ বাগিচাটো কেনেকৈ লগাব লাগে এই বিষয়ে আজি আলোচনা কৰিম আৰু কোনটো সময়ত সাৰ দিব লাগে আৰু কেনেকৈ যতন কৰিব লাগে এই বিষয়ে আমি বহলাই আলোচনা কৰিম। বন্ধুসকল, এতিয়া আপোনালোকৰ কোনোবাই যদি তামোলৰ বাগিচা এটা লগাব খোজে তেতিয়াহ'লে আপোনালোকে প্ৰথমে কাম কৰিব লাগিব, যিটো খেতিত আপুনি এই বাগিচাখন বনাব সেই খেতিটো প্ৰথমে আপোনাৰ ভালকৈ ঘাঁহ বন যি আছে সেইবিলাক ভালকৈ মাৰিব লাগিব আৰু পাৰিলে আপোনাৰ হাল মাৰি ল'ব। হাল মাৰি তাৰপাছত আপুনি এইটো ঘাঁহ বন যেতিয়া মৰি যাব সেই সময়ত আপুনি সৰু সৰুকৈ গাঁত খান্দিব লাগিব। মানে যিটো গাঁত খান্দিব এইটো গাঁততে আপুনি তামোলৰ পুলিখন লগাব। সৰু সৰু গাঁত খান্দি তাৰপাছত আপুনি ইয়াত অলপ পচন সাৰ দি দিব আৰু গোবৰ আৰু মাটি দুয়োটাই মানে যেতিয়া আপোনালোকে একদম মিহলাই থৈ দিব কেইদিনমান, থৈ দিয়াৰ পাছত কেইদিনমান পাছতে আপুনি তামোলৰ পুলি আনিব। যে বালচাই আনিব লাগিব। তামোলৰ পুলিটো আপোনাৰ ঘৰত থাকিলেও হ'ব, যদি ঘৰত আপোনালোকে বনাই ল'ব পাৰে বেছি ভাল, যদি মাটিৰ পুলি হয় আৰু বেছি ভাল হয়। এতিয়াতো আজিকালি আপোনালোকৰ পেকেটত পায়, যে পেকেটৰ পুলিটো আপোনাৰ চাব অলপ ক্ষীণ থাকে আৰু মাটিৰ যিটো বনোৱা হয় সেইটো পুলিটো অলপ শকত হয়। আপোনালোকে যদি পাৰে তেতিয়া আপোনালোকে এই মাটিৰ পুলিটো আপোনাৰ কিনি আনিব, বা যদি ঘৰত বনায় তেতিয়া ঘৰতো আপুনি এই মাটিৰ মাটিটো বনাব। পুলিটো বনাই তাৰপাছত আপোনালোকে এই পুলিটো এই গাঁতত আপুনি লগাই দিব লাগিব। মানে পুলিটো লগোৱাৰ সময়ত আপোনাৰ লক্ষ্য ৰাখিব লাগিব যাতে এটা গছৰ পৰা এটা গছ আৰু এটা শাৰীৰ পৰা এটা শাৰী যাতে 6 ফিটমান দূৰত থাকে। একদম যাতে 4 ফুট বা 3 ফুট যদি আপুনি লগাই দিয়ে তেতিয়া আপোনাৰ তামোল গছ বেছি ভাল নহ'ব। সেইকাৰণে আপোনাৰ তামোল গছটো আপোনাৰ ইমান পাতল কৰি লগাব লাগিব। যেতিয়া আপুনি পাতল কৰি লগায় তেতিয়া বেছি ভাল হ'ব। এতিয়া কথা হ'ল আপুনি তামোলৰ পুলি বহুত জাতৰ আছে। এতিয়া আপোনাৰ যদি হাইব্ৰিড পুলি আপুনি লগাব পাৰে হাইব্ৰিডো পাব। এতিয়া আপোনাৰ নাৰ্চাৰীত গ'লে যিকোনো পুলি আপুনি চব পাই যাব। যিটো পুলি আপুনি লগাব খোজে সেইটোৱে পুলি লগাব পাৰিব। কিন্তু আপোনাৰ এটা হেৰি কৰিব, পুলি যেতিয়া কিনিব এই পুলি কিনাৰ সময়ত আপোনালোকে আৰু এটা কাম কৰিব লাগিব, পুলিটো মিনিমাম 4 ফুটৰ ওপৰত হ'ব লাগে। 4 ফুটৰ পৰা 8 ফুটৰ ভিতৰত হ'ব লাগিব পুলিটো। যদি 4 পৰা 8 ফুটৰ ভিতৰত হয় তেতিয়া বেছি ভাল হয়। আৰু যদি মাটিৰ পুলিটো আপোনালোকে বেছি লগাবলৈ চেষ্টা কৰিব, না পেকেটৰ পুলিতকৈ মাটিৰ পুলিটো যদি আপুনি লগায় সেইটো আপুনি চাব অলপ শকত থাকে আৰু এইটো ফটককৈ আপুনি বস্তু মানে ধুনীয়া হৈ যায়। এই খেতিটো আপোনাৰ অলপ মানে দীঘলীয়া খেতি হয়। মানে এই খেতিটো আপুনি এবাৰ যদি কৰে আপোনাৰ 20-30 বছৰমান আপোনালোকে আৰামছে মানে চাফ চিকুণ কৰি ৰাখিলেই হ'ল। তো বহুত দিনলৈকে লাষ্টিং কৰে আৰু এইটোত লাভটো বহুত বেছি। যদি আপোনালোকে জানে যে এটা গছৰ পৰা প্ৰায় 30 পৰা 40 কেজিমান তামোল নামে। যদি আপুনি 30 পৰা 40 কেজিকৈ যদি আপুনি তামোল নামাব পাৰে তেতিয়াহ'লে আপোনাৰ 40 টকাটো আপোনাৰ বিক্ৰী কৰিব পৰা যায়। বজাৰত আপোনাৰ 30 পৰা 40ৰ ভিতৰত থাকে আৰু যদি আপুনি 40 টকাকৈ যদি বিক্ৰী কৰিব পাৰে আপুনি এটা গছৰ পৰা প্ৰায় 16 টকামান বিক্ৰী কৰিব পাৰিব। সেইকাৰণে আপোনাৰ তামোলৰ খেতিটো কৰিলে বেছি লাভ হয় আৰু তামোলৰ খেতি কৰিলে মানে বছৰত এবাৰহে আপোনাৰ পইচাটো পায়। কিন্তু যি পইচা পাব একেলগতে পাব, কিবা এটা কাম কৰিব পৰা যায়। সেইকাৰণে তামোল খেতিটো আমি বহুত পচন্দ কৰোঁ আৰু ইয়াত মানে এটা খেতি লগোৱা হৈছে, চাওক এটা গছৰ পৰা এটা গছ প্ৰায় 6 ফুটমান দূৰত দিছে আৰু এটা শাৰীৰ পৰা আনটো শাৰী 6 ফুটমান দূৰত দিছে আৰু গছজোপাখন চাওক আপোনাৰ বহুত ধুনীয়া হৈ আছে আৰু
এনেকৈ যদি আপোনালোকৰ লগায় তেনেহ'লে আপোনালোকৰ খেতিও ভাল হ'ব। আৰু যদি আপুনি হেৰি কৰে, যেতিয়া সাৰৰ কথা কয়, এইটো সাৰ কিন্তু আপোনালোকক বছৰে এবাৰ দিব পাৰে। আপোনাৰ চাৰিওফালে হেৰি কৰিব লাগে, কোৰেৰে আপোনাৰ প্ৰথমে হেৰি কৰি তাৰপাছত আপোনালোকৰ ৰিং এটা বনায়, তাৰপাছত এই ৰিঙত সাৰটো দি দিলে বেছি ভাল হয়। তেতিয়া আপোনাৰ ৰিঙত সাৰ অলপ দি দিয়ে, বেছিকৈ দিব নালাগে, বেছিকৈ দিলে আকৌ খেতি নষ্ট হৈ যাব, তেনেকুৱা নহয়, মানে অলপকৈ দিব, অলপকৈ গোটেইকেইটা গছৰ গুৰিত যদি আপুনি দি দিয়ে, তেতিয়া আপোনাৰ খেতিটো বহুত ভাল হ'ব। বন্ধুসকল, আপোনালোকে চাওক এই খেতিটো কিমান ধুনীয়া হৈছে। আৰু তামোল খেতি কৰিলেতো আপোনাৰ আৰু এটা কথা মনত ৰাখিব লাগিব, যদি এই তামোল খেতিত যদি পানী জমা হৈ থকা কিবা এটা চান্স থাকে, এই পানীটো ওলাই দিবলৈ এটা ব্যৱস্থা কৰিব লাগে। এটা বাৰিষা কালত যদি আপোনাৰ বৰষুণ হৈয়ে থাকে, সেইকাৰণে বাৰিষা কালত আপোনালোকে পানী এটা ওলাবৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে, যাতে এই গছৰ গুৰিত যাতে আপোনাৰ পানী জমা হৈ নাথাকে, সেই কথাটো আপোনালোকক মনত ৰাখিব লাগিব। যদি গছৰ গুৰিত যদি আপোনাৰ পানী জমা হৈ থাকে, তেনেহ'লে চাব গছটো মৰি যাব। সেইকাৰণে আপোনালোকে চাব যে কেতিয়াও যাতে পানী জমা হৈ নাথাকে। পানী জমা হৈ গ'লে লগে আপোনাৰ পানী ওলাই দিবৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিব। যদি তেনেকুৱা জেগাবোৰ ওলোৱাৰ কোনো হেৰি নাই, জেগা নাথাকে, তেনেহ'লে আপোনালোকৰ জলসিঞ্চন ব্যৱহাৰ কৰিও মানে এটা গাঁত খান্দি যদি একে জেগাত মানে পানীটো জমা কৰি তাৰপাছত আপুনি জলসিঞ্চন ব্যৱহাৰ কৰি ইয়াৰ পৰা পানীটো পেলাই দিব পাৰে। তেনেকুৱা আপোনালোকৰ যদি কৰে তেনেহ'লে বেছি ভাল হ'ব খেতিটো। আচলতে যিকোনো খেতি কৰিলে মানে খেতিৰ প্ৰথমতে যতনটো বেছি কৰিব লাগে, আৰু যতনটো যদি মানে ভালকৈ কৰিব নোৱাৰে, তেনেহ'লে খেতিটো নষ্ট হৈ যায়। যিয়ে খেতি নকৰক কিয়, আপুনি তামোলী কৰক বা অন্য যিকোনো খেতি কৰক, কিন্তু আচল কথা হ'ল যতন। মানে আপোনাৰ যতনটো যিমান ভালকৈ কৰিব, সিমানেই আপোনাৰ খেতিটো ভাল হ'ব। আপোনাৰ চাওক এই তামোলৰ বাগিচাটো কিমান ধুনীয়া হৈছে। এইটো আপোনাৰ বহুত পৰিষ্কাৰ কৰি ৰাখে, মানে ঘাঁহ বন হ'লেও এই ঘাঁহ বনবোৰ অলপ চাফ চিকুণ কৰি ৰাখে। আপুনি দেখুৱাই আছোঁ ঘূৰাই আপোনাৰ চাব পাৰে, যেনেকৈ ঘাঁহ বন একোৱাই নাই। এই খেতিটো বহুত ধুনীয়া খেতি, কাৰণ আপোনালোকৰ এনেকৈ আপোনালোকৰ খেতিটো কৰিব। সাধাৰণতে সেমেকা ক্ৰান্তীয় জলবায়ু অঞ্চলত তামোল গছৰ শ্ৰীবৃদ্ধি ভাল হয়। মানে অসম আৰু পশ্চিমবংগতে আমাৰ যদি আমি কওঁ, তেওঁ অসম আৰু পশ্চিমবংগতেই বেছি ভাল হয় তামোলৰ খেতি। সেইকাৰণে আমি কওঁ যে আপোনালোকে যদি এই খেতিটো অসমত কৰে, তেতিয়া আপোনালোকৰ বেছি ভাল হ'ব আৰু লাভৱানো আপুনি বেছি হ'ব পাৰিব। যিহেতু অসমৰ লগত মানে এটা মিলা এটা খেতি, সেইকাৰণে যদি আপোনালোকে এই খেতিটো কৰে, তেতিয়া আপোনালোকৰ লাভটো বেছি হ'ব। তামোল আপোনাৰ পকি গ'লেও আপোনাৰ লাভ, এনে কেঁচা বিক্ৰী কৰিলেও আপোনাৰ লাভ। এনে পকিলে আৰু বেছি ভাল হয়। পকিলে আপোনালোকৰ যদি তো আপুনি পুলিও বনাব পাৰে, আৰু এনেকৈ বজাৰতো আপুনি পোন চিষ্টেম বিক্ৰী কৰিব পাৰে। আপুনি চাওক এটা তামোলৰ দাম বজাৰত প্ৰায় 2 টকা 3 টকামান হৈ যায়, আৰু যদি পুলি বনাই বিক্ৰী কৰে তেতিয়াহ'লে আৰু বেছি ভাল হয়। এটা পুলিৰ দাম কিমান হ'ব আপোনাৰ জানেই, প্ৰায় 10 টকা 15 টকা 20 টকালৈকে হৈ যায়। এটা পুলিৰ দাম যদি 20 টকা হয়, আপোনাৰ চাওক আপোনাৰ এই তামোলৰ খেতি কৰিলে আপোনাৰ কিমান লাভ হ'ব আপুনি নিজেই চিন্তা কৰক। সেইকাৰণে আপোনালোকে এনেকুৱা খেতিটো মই কৰক, আপোনালোকৰ বহুত লাভ হ'ব। খেতি কৰিলেতো সকলোৱে লাভটো বেছি বিচাৰে, কিন্তু লছ হোৱাটো কোনেও নিবিচাৰে। সেইকাৰণে মই কৈছোঁ যে আপোনালোকে আপোনাৰ যদি হেৰি কৰিব পাৰে, যদি খেতিটো কৰিব পাৰে, আপোনালোক বেছি লাভ হ'ব। তামোলৰ খেতি কৰিলে বেছি ভাল হয়। আমাৰ জনামতে আমাৰ ইয়াতো মানে বহুত মানে খেতি কৰা হৈছে, আপোনাৰ চাব পাৰে কিমান ধুনীয়া হৈছে খেতিটো। কেইবছৰমান মানে 3 পৰা 4 বছৰমান পাছতেই আপুনি চাব একদম পূৰা তামোল লাগি যাব এটা গছত।
মানে প্ৰতি এটা গছত প্ৰায় তামোল গছত প্ৰায় 3 পৰা 4 বছৰমান পাছতেহে তামোল লাগে। আৰু এই তামোলটো লাগিলে আপোনাৰ এটা তামোল গছত প্ৰায় যেতিয়া ফুলটো আহিব এইটো চাব আপোনাৰ 3টা 4টামান ফুল আহে। তো অসমীয়াত আমি দুবিয়া বুলি কোৱা হয়। ফুলটো বহুতে নাজানে, এইটো সাধাৰণতে দুবিয়াও বুলি কোৱা হয়। যদি আপোনাৰ 2-4টামান যদি হেৰি আহে ফুল আহে, আৰু প্ৰতিটো আপোনাৰ এই ফুলত প্ৰায় আপোনাৰ এটা থোপত প্ৰায় 200 পৰা 250টামান তামোল লাগে। যদি আপোনাৰ কি এনে এটা কৰি যদি আপুনি বিক্ৰী কৰিব পাৰে 25টামান যদি বিক্ৰী কৰে কিন্তু বহুত লাভ হয়। আপোনাৰ এটা তামোলৰ দাম প্ৰায় 2 টকা 3 টকামান আপুনি বিক্ৰী কৰিব পাৰে। যদি আপোনালোকে যদি 100জোপামান গছ লগায় তেন্তে আপোনালোকৰ চাওক কিমান লাভ হ'ব। বন্ধুসকল, আজি ভিডিঅ'টো বহুত দীঘল হৈ গ'ল। তাৰ পাছতো মানে আমি সৰু বহুত চেষ্টা কৰিছিলোঁ, কিন্তু ক'বলগীয়া বহুত কথা আছিলে কিন্তু ক'ব নোৱাৰিলোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব।